হাৰ্থব জুবিন গাৰ্গে বিচৰা সোণৰ অসমৰ আন এক ভাল লগা দৃশ্য দেখা গ'ল শিৱসাগৰত। জয়সাগৰৰ ৰূপহী কবৰস্থানত জুবিন গাৰ্গৰ নামত ৰোপণ কৰিলে নাহৰ পুলি। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোককে একত্ৰিত কৰি ৰখাটোৱে মূল উদ্দেশ্য আছিল হাৰ্থব জুবিন গাৰ্গৰ। সোণৰ অসম গঢ়াৰ সপোন দেখিছিল জুবিন গাৰ্গে। সোণৰ অসম গঢ়াৰ উদ্দেশ্যেই প্ৰায় ৩৮,০০০ গীত গাই থৈ গ'ল শিল্পীজনে। জাতি ধৰ্ম বৰ্ণ ধনী দুখীয়াৰ কোনো ভেদভাৱ নাৰাখি সকলো মানুহকে ভাল পোৱা আৰু প্ৰকৃতিক ভাল পোৱা হাৰ্থব জুবিন গাৰ্গ হেৰাই যোৱা পাছতে দুখত ভাগি পৰিছে অসমবাসী। শিল্পীজন হেৰাই যোৱা বেদনাত চাৰিওদিশে ৰাজ্যবাসীৰ মনত আনন্দ উল্লাস নোহোৱা হৈ পৰিছে। পূজা বিহু দীপাৱলীতো শিল্পীজন নোহোৱা হোৱাৰ প্ৰভাৱ বাৰুকৈ পৰিছে। ইয়াৰ মাজতে হাৰ্থব জুবিন গাৰ্গক স্মৰণ কৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গৈছে। শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আদ্যশ্ৰাদ্ধ অনুষ্ঠানো অনুষ্ঠিত কৰিছে। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰত দেখা গৈছে বিশেষ পৰিৱেশ। শিল্পীজনক স্মৰণ কৰি শিৱসাগৰত দেখা পোৱা গৈছে সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন। শিৱসাগৰৰ জয়সাগৰ পথাৰৰ ৰাজহুৱা কবৰস্থানত জুবিন গাৰ্গৰ নামত ৰোপণ কৰিলে নাহৰ পুলি। কবৰস্থানখন চাফ চিকুণ কৰাৰ লগতে ৰূপহী পথাৰৰ যুৱকসকলে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দোৱা কৰা পৰিলক্ষিত হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত কবৰস্থানত ৬৩টা নাহৰ পুলি ৰোপণ কৰি যুৱকসকলে শিল্পীজনক স্মৰণ কৰা দেখা গ'ল। অসমীয়াৰ হিয়াৰমুঠু জুবিন গাৰ্গে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গছপুলি ৰোপণ কৰিছিল, বিশেষকৈ নাহৰ পুলি ভাল পাইছিল, সেইবাবে বৰ্তমান শিল্পীজনক স্মৰণ কৰি চাৰিওদিশে বিশেষভাৱে নাহৰ পুলি ৰোপণ কৰা দেখা গৈছে। আমি জয়সাগৰ ৰাজহুৱা কবৰস্থান হয়, যিহেতু আপোনালোকে দেখিব পাইছে এখন। আজি আমি এটা কাৰ্যসূচী হাতত লৈছিলোঁ কবৰস্থানখন চাফ চিকুণ কৰাৰ আৰু চাফ চিকুণ কৰি, আৰু যিহেতু আমাৰ জুবিন দাৰ কাৰণে বিশেষকৈ আমি এটা নাহৰ পুলি তেওঁ জুবিন দাক বিশেষ ভাল পাইছিলে সেই নাহৰ গছত, সেইকাৰণে নাহৰ পুলি আজি আমি বৃক্ষৰোপণ কৰিলোঁ। তেওঁ যেন আত্মা শান্তি পাওক তাৰে আমি কবৰস্থানত আহি আজি তেওঁৰ কাৰণে মংগলৰ কাৰণে দোৱাও কৰিলোঁ, আৰু সেয়ে আমি বৃক্ষৰোপণ কৰা হ'ল জুবিন দাৰ নামত। আমি ৬৩জোপা নাহৰ পুলি ৰুলোঁ, আৰু আমি জুবিনৰ জাষ্টিছৰ কাৰণে, জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে আমি আপোনাৰ দাবী কৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, আমাৰ হওক, জুবিন দা আমাৰ হওক।